তো ব্লগটো আজি ষ্টাৰ্টিং হৈছে চাইকেলৰ পৰা, কাৰণ আজি বহুত দিনৰ মূৰত ভাবিছোঁ যে অকণমান এনেই চাইকেল এখন চলাই আহোঁগৈ জেগা এটাৰ পৰা। সেইটো আমাৰ জেগাটো ওচৰতে আছে। তো আজি বলক বহুত ডোখৰ আহিলোঁ আৰু এখন দলঙত ৰখিছোঁ, সেইখন চাওক ভিউটো, কাৰণ সেইটো চাইডৰ পৰা গৰু এখিনিমান আহি আছে। ভিউটো কেনেকুৱা মজা লাগিছে দেখিছে নাই ওপৰৰ পৰা। ইয়াত আছোঁ এতিয়া, যোনটো মেইন জেগাটো সেইটো নহয় মেইন জেগা এইটো, কিন্তু এইটোতো বেয়া লগা নাই চাওক, মেইন জেগালৈ গৈ আছোঁ গাইছ। আৰু গাড়ী পূৰা অফ ৰ'ডিং কৰি দিয়া নিচিনা হৈছে আৰু দেট চালা বহুত আৰু মই যোনটো লোকেশ্যনৰ কথা কৈছোঁ ফাইনেলি পাবগৈ হৈছেগৈ আৰু এইপিনে চাওক এনেকুৱা ৰাস্তা। আৰু গাইছ এইপিনে গৰু আহি আছে দেই, গৰুখিনি মাজেদি নিব লাগিব এতিয়া, নুখুচিলে হয় আৰু, কিন্তু পূৰা অফ ৰ'ডিং হৈ আছে। আৰে এটা বস্তু এটা চাইছোঁ মই, এইপিনে যিবোৰ গছ আছে কাষৰ দি দেখিছে নহয়, এইবোৰ গছবোৰ কেতিয়া ৰুলে মই নিজে নাজানো দেই ৰাইজ। মই ভাবিছোঁ এতিয়া মইতো নহা বহুত দিন হ'ল নেকি এইপিনে, মই নিজে গম পাইছোঁ বাৰু বহুত দিন হ'ল, কিন্তু ইমানো দিন নহয়, খুব বেছি হৈছে হ'বলা এবছৰ কি গছবোৰ ইমান স্পীড হৈ গ'ল নেকি? এইবোৰ গছ চাওকচোন, ইমান গছ কেনেকুৱাকৈ হৈ গ'ল। মই আগতে মানে এই একেবাৰে ওপৰলৈকে দেখি পাই দেই, একেবাৰে দূৰলৈকে এই গছকেইজোপা থকাৰ কাৰণে দেখা নাই। আৰু ব'লক আৰু পূৰা অফ ৰ'ডিং হোৱা গাইছ। আৰু এইপিনে হাল বাই আছে পূৰা ট্ৰেক্টৰেদি, পূৰা সৰিয়হ কৰিবৰ কাৰণে। আমি অহা অকণমান দেৰি হৈ গ'ল, কি হয় পাংগে নে নেপাংগে এতিয়া। আমাৰ লগতে এটা চৰাই এটা গৈ আছে, দেখি পাইছেনে না নাপোৱা নাজানো, পূৰা লগে মজা লাগিছে। আহি এটা জেগাত ৰখিলোহি আৰু বস্তু এটা দেখাবলৈ। এই পিনে ট্ৰেক্টৰে হাল বাই আছে দেখিছে নহয়, এইটো চাইডে তাত বগলী দেখিছে নাই আপুনি কিমান ভাই। আৰু ফাইনেলি পামগৈ আৰু এইপিনে দিছে নহয় হেৰি কৰিব লৈছে, ইয়াত চাওক পূৰা খেতি কৰিব লৈছে। এখন গোটেইখন সৰিয়হ কৰিব এতিয়া, গোটেইখন বেছি চব সৰিয়হ মানে, আৰু দুদিনমান পিছত বহুত ভাল লাগিব এইপিনে। এতিয়া আৰু যোনডোখৰ জেগা গৈ আছোঁ পোৱাগৈ নাই, পামগৈ আৰু। তো বলক like Olympic torch, flip the hustle mountaintop, no need for the porch, paper chase faster than a racehorse. আৰে যোনটো চাইডে আহিছিলোঁ আপুনি চাওকচোন, গোটেইখন হাবি। এতিয়া এখন কি হ'ব এতিয়া, বহুত দিন হ'ল নহা যোনডোখৰলৈ যাম বুলি ভাবিছিলোঁ। এতিয়া এইটো ৰাস্তাটোতো গোটেইখন হাবি, এতিয়া কেনেকৈ যাওঁ, সেইপিনেতো যাব নোৱাৰি এতিয়া। আৰু এটা ৰাস্তা এটা আছে, বলক চাই লওঁগৈ। আৰু বহুত ৰাতি হ'ব হ'লগৈ, বেছি সময় নকৰোঁ, কাৰণ ইয়াত এটা বস্তু এটা ওলাই দি গাইছ, ভয় লাগে সেইটো। আৰু যাওঁগৈ এতিয়া, সেইটো জেগাটো চাই লওঁগৈ, বেছি টাইম নকৰোঁ। ঘৰৰ ইমান দূৰ নহয় এইপিনে ৰাস্তাডোখৰ, চাওক এনেকুৱা ৰাস্তাবোৰ এনেকুৱা আছিলে। তেও জেগাটো মজা আছে দেই, কিন্তু চাওকচোন কিমান মজা জেগা আছিলে। যাব পাৰিম নেকি চাই আহোঁগৈ দেই, ব'লক।
পাৰোঁ নে নোৱাৰোঁ বুলি। অ' য়েছ। পুৰা অফৰোডিং কৰি দিয়া হৈছে দেই। চাওক কাৰণ চব ভাল পাব এতিয়া। কেতিয়া আহিছিলোঁ মই এইটো চাইডে, যেতিয়া মই মোৰ লগৰকেইটাৰ লগত আহিছিলোঁ দেই। আগতে আহিছিলোঁ আৰু তেতিয়াৰ পৰা আহি পিনে জেগালৈ অহা নাই। ৰাস্তাটো আছে বাৰু, কিন্তু হাবি বহুত ডোখৰ পালোহি আহি এইটো চাইডে আছিলে। মানে কৈ দিছোঁ আৰু কি আছিলে। এইপিনে গৈ পিনে মানে এখন ধুনীয়া নদী এখন আছিলে আৰু নদীখনতে ভাল লাগিলেহেঁতেন অকণমান। এতিয়াতো পুৰা জংঘল দিছে নহয়, কি কৰিম আৰু যোৱাকৈ ভাল হ'ব। আৰু নেক্সট ৰাস্তাটো চাই লওঁগৈ কি হয়। যিটো কামটো কৰিব লাগিছিলে সেইটো কামটো কৰি আছোঁ আৰু অফৰোডিং কৰিব আহিছিলোঁ। অফৰোডিং পুৰা গাইছ মজা লাগিছে কিন্তু দেই। এই জেগাডোখৰ যে, সেইখন জেগাডোখৰ নাম ধেমাজি লেচিয়া বুলি কয়। গাইছ এইপিনে আহিলে মানে কিবা এটা ভাল লাগে মানে দেই, কাৰণ এটা বহুত সুন্দৰ পৰিৱেশ। শুনিব পাইছে চাগে চৰাই চিৰিকটি কেনেকুৱা মাত, আৰু এটা ইমান ধুনীয়া পৰিৱেশত কাক ভাল নালাগিব কওকচোন। ইমান ধুনীয়া পৰিৱেশ এটাত সেইপিনে চাওক চৰাই দিছে নাই। মোবাইল এখন কৈ থৈছোঁ, এইটো চৰাই দিছে নাই, কেনেকুৱা চৰাই উঠিছে। এতিয়া নেক্সট লোকেশ্যনটো গৈ চাওঁ কি হয়, বলক। গাইছ এইপিনে চাওক, সেইখিনি চাওক। ভাই চাহাব দেখিছে নহয়, মই কৈছোঁ নহয় কেনেকুৱা দেখিছে নাই। সেইখিনি চাওক না কেনেকুৱা বগলী দিছে নাই। এইবোৰ জাক বগলী ইমান ওচৰত, এইখিনি ভাই চাহাব মনটো ভাল লাগি যায় মানে এনেকুৱা। দেখিছে চাগে আহি আছে এইখন, কাৰণ চৰাইবোৰ এইবোৰ বনাঞ্চলবোৰ লাগে দেই। চাওক আহি আছে কিমান ধুনীয়াকৈ। মই যোনডোখৰ কথা কৈছিলোঁ এইডোখৰ এনেকুৱা নিচিনাই, কিন্তু ইয়াতকৈ আৰু ধুনীয়া আছিলে। আমি কিন্তু যাব নোৱাৰিলোঁ। চাওকচোন। ভাই মই ভবা নাছিলোঁ যে ইমান ধুনীয়া জেগাডোখৰ হ'ব বুলি। এইপিনে চাওকচোন, এনেকুৱা ধুনীয়া জেগা মই বহুত দিনৰ মূৰত আহিছোঁ ঠিক আছে। আৰু ভবা নাছিলোঁ যে এইডোখৰ জেগাডোখৰ ইমান বেছি ধুনীয়া বুলি। এইপিনে চাওক গাইছ, যিমান দূৰত চাওক। এতিয়া বৰ্তমানটো গধূলি হৈ গ'ল, গধূলিত ইমান বেছি ধুনীয়া এটা ভিউ। এতিয়া বৰ্তমান ঘৰলৈ যাওঁগৈ আমি, আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে, মই এইটো চেনেলটো নতুনকৈ চুৰু কৰিছোঁ, আপোনালোকে কিবা এটা যদি ভাল লাগিছে ছাবস্ক্ৰাইব এটা কৰি পিনে লাইক এটা মাৰি দিব দেই গাইছ। বহুত কষ্ট লাগে বনাবলৈ সঁচাকৈ। এইটো কথা কোৱা নাই, এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট লাগিছে, কিন্তু এনেকুৱা যদি এটা পৰিৱেশ পাওঁ, এনেকুৱা এটা যদি নেচাৰ পাওঁ, মই নবনাকৈ কেনেকৈ থাকোঁ গাইছ কওকচোন। দিছ ইজ ধেমাজি। ব'লক এতিয়া ঘৰলৈ যাওঁগৈ, কাৰণ টাইমো হ'ল। ঘৰ পোৱালৈকে গধূলি হ'ব, কাৰণ চাওকচোন গধূলি হ'বলৈ হ'ল। যাওঁগৈ আৰু হয় নহয়। কি আজি ভাল লাগিলে দেই। মই কমেও কৈছোঁ যে এবছৰতকৈ বেছি হ'ল নেকি সেই গছকেইজোপা চাই পিনে লাগিছে। মোক কিন্তু লাগিছে যে মই এবছৰ নাই অহা বুলি। গছকেইজোপাটো মই যেতিয়া আহিছিলোঁ গছকেইজোপা থকাই নাছিলে। হ'ব দিয়ক, মোৰ যে থাকিলে যেনিবা সৰু হৈ আছিলে। আৰে এবছৰত ইমান বেছি ডাঙৰ হৈ গ'ল নেকি। আপোনালোকে বিশ্বাস কৰা নাই চাগে, মই নিজে আচৰিত হৈ গৈছোঁ দেই। আৰু চাওকচোন ইমান ধুনীয়া এটা নদী। মই যোনডোখৰ জেগা যাম বুলি কৈছিলোঁ সেইডোখৰ জেগাত যাবলৈ নাপাৰিলোৱেই, কিন্তু এইডোখৰটো ইমান বেছি ধুনীয়া। কেতিয়া আহিছিলোঁ এইডোখৰ জেগালৈ মনত আছে, তেতিয়া এইটো ছাইডেদি গৈছিলোঁ মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ। ছাৰ বাইদেউহঁতৰ লগত আৰু
মোৰ লগৰকেইটাৰ লগত আহিছিলোঁ এইটো জেগালৈ। আৰু নেক্সট আহিছিলোঁ যেতিয়া মই কলেজত পঢ়ি আছিলোঁ। কলেজত পঢ়ি থাকোঁতে আমি তিনিটা নে চাৰিটা আছিলে নেকি, তিনিটা লগৰ আৰু তাৰ লগৰ আৰু দুটামান ল'ৰা ছোৱালী আছিলে। সেইকেইটাই আমি খাইছিলোঁ। সেই পিনে নদী এখন আছে, সেইখন নদী বেলেগ এদিনাখনি দেখাম। এতিয়া ঘৰলৈ যাওঁগৈ। এইটো ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ গাইজ।